পোষ্ট অফিসত একাউন্ট থাকিলে আপুনি প্রতি মাহে পাব ৫,০০০কৈ টকা। পোষ্ট অফিসৰ বাম্পাৰ অফাৰ। যদি আপোনাৰ পোষ্ট অফিসত একাউন্ট আছে তেন্তে আপুনিও প্রতি মাহে লাভ কৰিব ৫,০০০কৈ টকা। ইয়াৰ বাবে আপুনি কি কৰিব লাগিব সবিশেষ তথ্য জনাই আছো। আপুনি ভিডিওটোত লাইক কৰি শেয়াৰ কৰি দিয়ক। দৰ্শকসকল, ভিডিওৰ আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ আপোনালোকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব। পোষ্ট অফিসত একাউন্ট থাকিলে আপুনি প্রতি মাহে পাব ৫,০০০কৈ টকা। পোষ্ট অফিসে লৈ আহিছে এক নতুন স্কিম। পোষ্ট অফিসৰ এই স্কিমৰ জৰিয়তে আৰু কেনেকৈ আপুনি প্ৰতি মাহে ৫,০০০কৈ টকা পাব চাওঁ আহক। বৰ্তমান সময়ত প্ৰায় সকলোৱে এনে এক স্থানত বিনিয়োগ কৰিব বিচাৰে য'ত তেওঁলোকৰ ধন সুৰক্ষিত আৰু মোটা অংকৰ ৰিটাৰ্ণ লাভ কৰিব পাৰে। সুবিশাল ৰিটাৰ্ণৰ প্ৰসংগত সকলোতকৈ আগত আমাৰ মনলৈ আহে শ্বেয়াৰ বজাৰৰ কথা। কিন্তু সেয়া বজাৰৰ উত্থান পতনৰ সৈতে জড়িত, গতিকে বিপদমুক্ত নহয়। ধনৰ নিৰাপত্তাৰ বাবে সেয়া বেংকৰ ফিক্সড ডিপজিট, পোষ্ট অফিসৰ টাৰ্ম ডিপজিট বা ৰেকাৰিং ডিপজিট দেশৰ কোটি কোটি মধ্যবিত্তৰ ভৰসা। আৰু পোষ্ট অফিসৰ বিভিন্ন আঁচনি আছে য'ৰ পৰা সুৰক্ষিতভাৱে মোটা অংকৰ ধন আপুনি ৰিটাৰ্ণ পাব পাৰিব বা আমি পাব পাৰি। পোষ্ট অফিসে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে বিভিন্ন ধৰণৰ সেভিংছ স্কিম অফাৰ কৰে। ইয়াৰ ভিতৰত অন্যতম হ'ল মান্থলি ইনকাম স্কিম, চমুকৈ MIS, যিয়ে এককালীন বিনিয়োগত এক নিৰ্দিষ্ট মাহিলী সুদৰ হাৰ প্ৰদান কৰে। এই আঁচনি যিসকলে মাহিলী উপাৰ্জন বিচাৰে তেওঁলোকৰ বাবে অত্যন্ত উপকাৰী বুলি বিবেচিত। এই MIS স্কিমৰ অধীনত বাৰে বাৰে বিনিয়োগ কৰিব নালাগে। এবাৰ বিনিয়োগ কৰিলেই বিনিয়োগকাৰীয়ে মাহিলী উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিব। পোষ্ট অফিসে এই আঁচনিৰ অধীনত ৭.৪% বাৰ্ষিক সুদ প্ৰদান কৰে, যিটো পোনে পোনে একাউণ্টলৈ স্থানান্তৰিত হয়। এই টকা নিজৰ একাউণ্টত জমা কৰি ৰাখিব পাৰে অথবা প্ৰয়োজন থাকিলে সেয়া উলিয়াই ল'ব পাৰে। এই স্কিমৰ অধীনত মাত্ৰ ১,০০০ টকাৰে এটা একাউণ্ট খুলিব পাৰি আৰু এটা একক একাউণ্টৰ বাবে সৰ্বোচ্চ বিনিয়োগৰ সীমা ৯ লাখ টকা, য'ত এটা যৌথ একাউণ্টৰ বাবে সৰ্বোচ্চ বিনিয়োগৰ সীমা ১৫ লাখ টকা। এটা যৌথ একাউণ্টত সৰ্বোচ্চ ৩ জনে যোগ দিব পাৰে, অৰ্থাৎ ৩ জনে একেলগে একাউণ্টটো খুলিব পাৰে। যদি কোনো লোকে এটা একক একাউণ্টত ৯ লাখ টকা এককালীন বিনিয়োগ কৰে তেন্তে তেওঁ ৫ বছৰৰ বাবে প্ৰতি মাহে ৫,৫০০ টকাকৈ লাভ কৰিব। আৰু এই টকা পোনে পোনে বেংক একাউণ্টত জমা হয় আৰু মাহিলী উপাৰ্জনৰ এক নিৰ্ভৰযোগ্য উৎস হৈ পৰে। এই MIS স্কিমবোৰ ৫ বছৰৰ পিছত মেচিউৰ হয় আৰু মেয়াদপূৰ্তিৰ পিছত একাউণ্টত জমা থকা সম্পূৰ্ণ পৰিমাণ বেংক একাউণ্টত স্থানান্তৰিত হয়। ইয়াৰ অৰ্থ হ'ল কেৱল মাহিলী সুদেই নহয়, মূল বিনিয়োগো সুৰক্ষিত হৈ থাকিব। পোষ্ট অফিসৰ এই MIS আঁচনিৰ অধীনত একাউণ্ট খোলাৰ বাবে অৱশ্যে এটা পোষ্ট অফিস সেভিংছ একাউণ্ট থাকিব লাগিব আৰু একাউণ্ট খোলাৰ লগে লগে স্থিৰ মাহিলী আয় আৰম্ভ হয় আৰু বিনিয়োগকাৰীয়ে তেওঁৰ সুবিধামতে পুঁজি ব্যৱহাৰ কৰিব পাৰে। এই আঁচনি নিৰাপদ আৰু নিয়মিত উপাৰ্জন বিচৰা লোকসকলৰ বাবে খুবেই সুন্দৰ। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে, যদি আপোনাৰ মাহিলী এটা উপাৰ্জন দৰকাৰ তেন্তে পোষ্ট অফিসৰ এই MIS অৰ্থাৎ মান্থলি ইনকাম স্কিমত ধন বিনিয়োগ কৰি প্ৰতি মাহে ইয়াৰ সুবিধা আপুনি ল'ব পাৰে। গতিকে দেৰি কিহৰ? যদি আপুনি এই বিনিয়োগ কৰিব বিচাৰে বা পোষ্ট অফিসৰ এই সুবিধা ল'ব বিচাৰে তেন্তে আপোনাৰ ওচৰৰ পোষ্ট অফিসৰ শাখাত বা ব্ৰাঞ্চত যোগাযোগ কৰক।